নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মছজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যবাসীলৈ 10টা বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰেচন কাৰ্ড অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি মাটি বাৰী সমস্যালৈকে কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 10টা ডাঙৰ ঘোষণা। কি ঘোষণা কৰিছে চাওঁ আহক। লাখ লাখ ছাত্ৰ ছাত্ৰী, মহিলা আৰু চাকৰি প্ৰত্যাশীলৈ ভাল খবৰ দিছে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ লাখ লাখ মহিলাই পাব 10,000কৈ টকা। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে আগবঢ়োৱা হ'ব এই ধন। ইয়াৰ পিছত দ্বিতীয় পৰ্যায়ত 25,000 টকাৰ বেংক ঋণ আগবঢ়োৱা হ'ব মহিলাসকলক। ইয়াৰে 12,500 টকা দিব চৰকাৰে, বাকী 12,500 টকা বেংকক ঘূৰাই দিব লাগিব মহিলাসকলে। আৰু মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত 10 লাখ ছাত্ৰীয়ে পাব হাজাৰ হাজাৰ টকা। ৰাজ্যৰ 10 লাখ ছাত্ৰীক কলেজলৈ অহা যোৱা কৰিবলৈ আৰু কিতাপ কিনিবলৈ হিমন্ত চৰকাৰে দিব ধন। মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডাৰীত এডমিশ্যন ল'লে পাব 10,000কৈ টকা। হায়াৰ ছেকেণ্ডাৰী পাছ কৰি গ্ৰেজুৱেশ্যনৰ বাবে এডমিশ্যন ল'লে হিমন্ত চৰকাৰে দিব 12,500 টকা। আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰি বা শেষ কৰি বিশ্ববিদ্যালয়ত পঢ়িবলৈ যোৱা ছাত্ৰীক হিমন্ত চৰকাৰে দিব 15,000 টকা। যিকোনো চৰকাৰী মহাবিদ্যালয় শিক্ষানুষ্ঠানত অধ্যয়ন কৰা ছাত্ৰীসকলে এই সুবিধা লাভ কৰিব। অৱশ্য বিবাহিত ছোৱালীয়ে এই সুবিধাৰ বাবে যোগ্য বিবেচিত নহ'ব। লগতে 30 লাখলৈ বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে পাব অৰুণোদয় আঁচনিৰ সুবিধা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী আয়ুষ্মান কাৰ্ড। ৰেচন কাৰ্ড থকা পৰিয়ালে জীৱন বীমা আৰু দুৰ্ঘটনা বীমা লাভ কৰিব। ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব উজ্জ্বলা আঁচনিৰ গেছ সংযোগৰ সুবিধাও। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ জৰিয়তে 1,04,000 যুৱক যুৱতীক ধন দিব চৰকাৰে। ইয়াৰ জৰিয়তে ক্ষুদ্ৰ উদ্যোগীসকলে কিস্তিত 2 লাখ টকা আৰু 5 লাখ টকাকৈ লাভ কৰিব। ইলেকশ্যনৰ পিছত গাঁৱৰ সকলো বেয়া ৰাস্তা নিৰ্মাণ কৰা হ'ব। গাঁৱৰ প্ৰতিটো নামঘৰলৈ 3 লাখকৈ টকা দিয়া হ'ব। 2026 আগে ৰাইজৰ সকলো মাটি বাৰী সমস্যা সমাধান কৰা হ'ব। লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত অংশ লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই 10টাকৈ ডাঙৰ ঘোষণা কৰিছে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। ৰাজ্যত হ'ব প্ৰচণ্ড শিলাবৃষ্টি, ধুমুহা আৰু বজ্ৰপাত। এই সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। অহা 31 মাৰ্চ পৰ্যন্ত অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ধুমুহা বৰষুণৰ সম্ভাৱনা আছে। এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। প্ৰচণ্ড ধুমুহা বৰষুণে জোকাৰি যাব সমগ্ৰ ৰাজ্য। ঠায়ে ঠায়ে পৰিব বজ্ৰপাত। প্ৰতি ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ বেগেৰে বলিব বতাহ। অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত য়েলো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। আগন্তুক 31 মাৰ্চলৈকে প্ৰচণ্ড ধুমুহা বৰষুণৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত জাৰি কৰিছে সতৰ্কবাণী। ধুমুহা বৰষুণৰ সময়ত নিৰাপদ স্থানত অৱস্থান কৰাৰ আহ্বান জনোৱা হৈছে। পৰৱৰ্তী খবৰ, কোনোদিনে নোহোৱা নোপোজা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ভাৰতীয় বিমান সেৱাত। বিমানবন্দৰত এইবাৰ 2খন বিমানৰ মুখামুখি সংঘৰ্ষ হৈছে। এয়াৰ ইণ্ডিয়াৰ বিমানত খুন্দা ইণ্ডিগো বিমানৰ, আৰু তাৰ পিছতে বিমানৰ ভিতৰত থকা শ শ যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি। বিমানবন্দৰৰ ৰানৱেত 2খন বিমানৰ ভয়ংকৰ মুখামুখি সংঘৰ্ষ। এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগো বিমানৰ মাজত মুখামুখি সংঘৰ্ষ। ৰানৱেত প্ৰৱেশৰ অপেক্ষাত থকা এয়াৰ ইণ্ডিয়াৰ বিমানত খুন্দা ইণ্ডিগো বিমানৰ। কলকাতা বিমানবন্দৰত সংঘটিত হৈছে ভয়ংকৰ অঘটন। ৰানৱেত প্ৰৱেশৰ বাবে ক্লিয়াৰেন্সৰ অপেক্ষাত আছিল এয়াৰ ইণ্ডিয়াৰ বিমানখন, আৰু তেনেতে ইণ্ডিগোৰ বিমান আহি খুন্দা মাৰে।
আৰু এই সংঘৰ্ষত এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ ভাঙি যায় উইঙৰ এটা অংশ আৰু বৰ্তমানলৈকে নাই কোনো ধৰণৰ হতাহতৰ খবৰ। এই সংঘৰ্ষত ইণ্ডিগো বিমানখনৰো উইঙৰ এটা অংশ ক্ষতিগ্ৰস্ত হৈছে। বিমানৰ পাইলটৰ ভুলৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। ইণ্ডিগো বিমানখনৰ দুজন পাইলটক ইতিমধ্যে সাময়িকভাৱে নিলম্বন কৰিছে বিমান নিয়ন্ত্ৰকে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বিমান কৰ্তৃপক্ষ আৰু আৰক্ষী প্ৰশাসনে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যত বাঢ়িছে মদাহীৰ সংখ্যা, পুনৰ সুৰা বিক্ৰীত অভিলেখ গঢ়িলে অসমে। হোলীৰ 2টা দিনত ৰাজ্যত সুৰা বিক্ৰী হ'ল 18 কোটি 50 লাখ টকাত আৰু হোলীৰ এই 2টা দিনত কেৱল গুৱাহাটী মহানগৰীতে 11 কোটি 8 লাখ টকাৰ সুৰা বিক্ৰী হৈছে। 25 মাৰ্চত 6 কোটি 5 লাখ টকাৰ সুৰা বিক্ৰী হৈছে গুৱাহাটীত। লগতে 26 মাৰ্চত 4 কোটি 7 লাখ টকাৰ সুৰা বিক্ৰী হৈছে আৰু ৰাজ্যজুৰি হোলীৰ 2টা দিনত বিক্ৰী হৈছে সৰ্বমুঠ 18 কোটি 50 লাখ টকাৰ সুৰা। পৰৱৰ্তী খবৰ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰ সন্দৰ্ভত মন্তব্য কৰি এইবাৰ বিপদত পৰিছে আমেৰিকাৰ কূটনীতিবিদ। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে আমেৰিকাৰ কূটনীতিবিদ গ্লৰিয়াক জাৰি কৰিছে চমন আৰু জৰুৰীভাৱে দিল্লীলৈ তলব কৰা হৈছে আমেৰিকাৰ কূটনীতিবিদক। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰ সন্দৰ্ভত মন্তব্য কৰি এইবাৰ বিপদত পৰিছে আমেৰিকাৰ কূটনীতিবিদ। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে আমেৰিকাৰ কূটনীতিবিদ গ্লৰিয়াক জাৰি কৰিছে চমন। লগতে জৰুৰীভাৱে দিল্লীলৈ তলব কৰা হৈছে আমেৰিকান কূটনীতিবিদগৰাকীক। অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি মন্তব্য কৰিছিল আমেৰিকাৰ কূটনীতিবিদগৰাকীয়ে আৰু তাৰ পিছতে ভাৰত চৰকাৰে জৰুৰীভাৱে তলব কৰিছে আমেৰিকাৰ কূটনীতিবিদগৰাকীক। কূটনীতিবিদজনে নিকা স্বচ্ছ আৰু ক্ষীপ্ৰ বিচাৰ বিচাৰিছিল অৰবিন্দ কেজৰিৱালৰ। উল্লেখযোগ্য যে আমেৰিকাৰ পূৰ্বে জাৰ্মানীয়েও অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰ সন্দৰ্ভত কৰিছিল মন্তব্য আৰু ইয়াৰ প্ৰত্যুত্তৰত ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিব নালাগে বুলি সকীয়াই দিছিল ভাৰত চৰকাৰে।